সপোন দেখিছিলোঁ সেয়া মোৰ নহয় বুলি বিশ্বাসো কৰিব পৰা নাছিলোঁ যদি কোনোবাই পায় সেই নিভাজ সপোনবোৰৰ সত্য মোক বাৰু বুজিব কোনে মই কেৱল কলমৰ মায়া ঐ চলি আকৌ কিতাপৰ মাজত কবিতা লুকুৱাই থৈছ নেকি হয় দাদা মই ভাবোঁ কোনোবাই এদিন কিতাপখন মেলিব আৰু সেই মই লিখা শব্দৰ গাঁথনিৰ মাজত মোক বিচাৰি পাব তই বাৰু কবিতাবোৰ বৰ পান্ধালি লিখ দেই বৰ ভাল লিখ কিন্তু মানুহে তোৰ মনৰ সেই মাধুৰ্যতাবোৰ বুজি পাব জানো যিয়ে বুজিব সেয়ে যথেষ্ট তেওঁ যদি মোক কবিতাৰ মাজত অনুভৱ কৰে তেতিয়া শব্দৰ লগতে ময়ো জীৱন্ত হৈ থাকিম তই জাননে তোৰ দৰে সকলো সমান নহয় আৰু এই সমাজখনো ঠিক নহয় বহুতে তোৰ অনুভৱ আৰু মূল্যবোধ নুবুজে একো নাই দাদা নুবুজিলেও হ'ব কেৱল মোৰ শব্দৰে গঠিত মোৰ লিখনিবোৰ কোনোবাই পঢ়িব আৰু তাৰ মাজত মোক বিচাৰি পাব হ'ব দেই ছোৱালী বহুত দেৰি হ'ল তই যাগে যা ঠিক আছে দাদা মোৰো কেইটামান কাম আছে বুজিছ সেইটো মোৰ জীৱনৰ এক অংশ তুমি প্ৰতিটো উশাহৰ শব্দ তুমি নিজান আকাশৰ তৰা তুমি তোৰ হাতত অলপ সময় হ'ব নেকি কিবা কবি ক'বলৈতো বহুত কথা আছে তই শুননে নাই ভাল কথা আছে যদি ক বেলেগ কথাৰ বাবে মোৰ ওচৰত সময় নাই শুন সঁচাকৈ ক'বলৈ হ'লে মই তোৰ প্ৰেমতেই পৰিছোঁ মানে তোৰ প্ৰেমত মই পাগল হৈ পৰিছোঁ কথাবোৰ তই কোৱাৰ দৰে যদি শুনিবলৈ ভাল হ'ল হয় যিটো কথা অসম্ভৱ সেইটো কথা ভাবি লাভ নাই বেলেগ ধান্দা দে বুজিলি তই কিয় বাৰু তেনেকৈ কৰিছ চাচোন চা তোলে বাৰু এটা কবিতা লিখি আনিছোঁ চাচোন চা মাৰিছে এইটোতহে ধেই তোক চাই ল'ম এই অপমানৰ ধাৰ মই চোট ল'মেই
তই ইমান দিন ধৰি ক'ত আছিলি বাৰু? খবৰে নাই যে মানুহটোৰ। কিবা প্ৰেমে পৰগে শায়দ। আছিলে চাগে কিতাপৰ মাজত ডুব খাই, কিন্তু এবাৰ কাৰোবাক কিতাপত লগ পাইছে যেন পাইছোঁ। কোনখন কিতাপত ডুবিলে বা? নহয় অ', তহঁতে বেলেগ বুজিছ। মই এইবাৰ বেলেগ এটা কথা অনুভৱ কৰিছোঁ। সেইদিনা মই লাইব্ৰেৰীলৈ গৈছিলোঁ। সেই ধূলি লগা কিতাপখিনিৰ মাজত সোণৰূপ বিচাৰি পালি নেকি? এইবিলাক কথা কাৰণতে বেয়া হৈছে বুজিছ। কথা মাজতে টপককৈ মাতটো দিয় যে। মই সুধিছোঁহে কিবা। সুধিছে তাই, মনে মনে থাক তই। জান, সেই কবিতাখিনিৰ মাজত কাৰোবাৰ হাতেৰে লিখা কবিতা পালোঁ। কবিতাখিনি যেন মোলৈ লিখা। শব্দবোৰে মোৰ মনটো স্পৰ্শ কৰি তুলিলে। কোনে লিখিছে? কিবা নাম ঠিকনা পাইছ নেকি তই? তাত নাম ঠিকনা একোৱেই নাই, কিন্তু যি লিখিছে যেন মোৰ মনৰ কথাকেই লিখিছে। প্ৰত্যেক শব্দৰ মাজতেই যেন মই তাইক অনুভৱ কৰিছোঁ। সঁচাকৈ ক'বলৈ গ'লে তোক কবিতাৰ শব্দখিনিয়ে প্ৰেমত পেলাইছে, যাৰ চিন্তাত তই বিলীন হৈ আছ। সঁচাকৈ এই অনুভৱবোৰ বহুত বেলেগ। তাইৰ শব্দই মোক যেন পাগল কৰি তুলিলে। মই একোৱেই নাজানো তাইৰ ঘৰ ক'ত, নাম কি আৰু এইখিনি কিয় লিখিছে। তাইৰ শব্দবোৰ আধাতে স্তব্ধ হৈ ৰ'ল, কিন্তু এতিয়া সেই শব্দবোৰ বিচাৰিম ক'ত? তই ক'ব খুজিছ যে কোনোবাই সেই পুৰণি কিতাপখনত কবিতা থৈ গৈছে আৰু তই এতিয়া বিচাৰি ফুৰিবি? অঁ, বিচাৰিবও পাৰোঁ। মোৰ অনুভৱ হৈছে তাইৰ শব্দবোৰ কেৱল মোৰ বাবেই লিখিছে, অথচ মই তাইক বিচাৰি পোৱা নাই, আৰু মই তাইক বিচাৰিমেই। কি ঠিক তাই জীয়াই আছে? সেয়া আকৌ ন? তোৰ মুখত জিতি কথা কিয়? অলপ মনে মনে থাকচোন তই। তাই ঠিকেই কৈছে। তাই এতিয়া জীয়াই আছেনে নাই মই নিজেই নাজানো। তাইৰ শব্দবোৰ যেতিয়ালৈকে পাম তেতিয়ালৈকে মই তাইক বিচাৰি চাম। তাইৰ শব্দবোৰ পঢ়িলে মোৰ কাষতে থকাৰ দৰে অনুভৱ। তই কবিতাৰ মাজত বৰ বেলেগ এটা কথা অনুভৱ কৰিব পাৰিছ দেই। যদি তোৰ এই কবিতাৰ মাজতে প্ৰেমৰ কাহিনী সফল হয়, তেন্তে এইটো হ'ব সৰ্বশ্ৰেষ্ঠ প্ৰেম কাহিনী, নহয় জানো? এই বল যাওঁ বল, এই হাঁহি থাক ইয়াতে। ঐ ৰ ক'ত গৈ আছো? ময়ো গৈ আছো। আৰু দোকানত পইচা কোনে দিব? ৰ ময়ো গৈ আছো। ঐ ৰ আকৌ, ময়ো গৈ আছো। এই তই আহি থাক। মোক বিচাৰি আছিলা ন? তুমি কোন? শব্দৰ মাজেৰে যাক বিচাৰি আছিলা সেই শব্দৰ গৰাকী মই শব্দ আৰু কাগজ আছিলোঁ। মই মোৰ কবিতাৰ লিখন আছিলোঁ। তুমি সঁচাকৈ আছা জানো? যদি আছা, তোমাক ক'ত বিচাৰি পাম? মই আছোঁ। মোক বিচাৰি পাবা সেই শব্দৰ গাঁথনিৰ মাজত। তাতেই আছিলোঁ, তাতেই শেষ হ'ম।
আচলতে হৈছিল কি? সময়ৰ সোঁতত সকলো বুজি পাবা। তোমাৰ প্ৰশ্নবোধকবোৰ এদিন উত্তৰ হৈ তুমি পাই যাবা। মোৰ আৰম্ভণি য'ত শেষটো। অঁ খুৰা। অঁ আহা বহা বহা। অঁ তুমি প্ৰথম আহিছা নেকি? ইয়ালৈ মানুহ নাহেতো।